নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত এওঁলোকৰ জীৱনৰ বিভিন্ন দিশ যেনে শিক্ষা স্বাস্থ্য বিবাহ প্ৰেম সম্বন্ধ পাৰিবাৰিক ক্ষেত্ৰ কেৰিয়াৰ আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটোত কেনেধৰণৰ সুফল আপুনি লাভ কৰিব কি শুভ খবৰে এই বছৰটোত আপোনাৰ বাবে বিশেষ পৰিৱৰ্তন আনিব সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ প্ৰতিদিনে পাই থাকিব জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ শেষৰটো ৰাশি হৈছে মীন ৰাশি এই মীন ৰাশি জল তত্ত্বৰ ৰাশি আৰু এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ মীন ৰাশিৰ জাতক জাতিকাসকলে যিমানেই আধ্যাত্মিকতাৰ সৈতে জড়িত থাকে সিমানেই জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰে গতিকে আপুনি যদি মীন ৰাশিৰ তেতিয়াহ'লে আপুনিও আধ্যাত্মিকতাৰ সৈতে জড়িত হোৱাৰ চেষ্টা কৰক নিশ্চয় জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব এই 2025 বৰ্ষত অৱশ্যে ৰাহু কেতু আপোনাক বিশেষ সুফল প্ৰদান কৰিব কিয়নো ৰাহু আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব কেতু আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰিব সেইখিনি সময় আপোনাৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব গতিকে মে' মাহৰ পিছৰ সময়খিনি ৰাহু কেতুৱে আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব কিন্তু ব্যয়ো আপোনাৰ বৃদ্ধি পাব আপুনি অপ্ৰত্যাশিত ব্যয় এই বছৰত কৰিব লাগিব গতিকে খৰচ নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে গতিকে আহক এতিয়া আমি আপোনালোকৰ বিস্তৃত কেৰিয়াৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ 2025 বৰ্ষটো কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা দ্বাদশ গৃহত শনিদেৱৰ স্থিতিয়ে আপোনাৰ প্ৰথম সময়ত অকণমান খৰচ বৃদ্ধি কৰিব কিন্তু মাৰ্চ মাহৰ পিছত শনিদেৱে যেতিয়া ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ ৰাশিৰ ওপৰত প্ৰৱেশ কৰিব সেইখিনি সময়ত আপোনাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা দেখা যাব গতিকে শনিদেৱে এই বছৰত আপোনাৰ কিছু ধৈৰ্যৰ পৰীক্ষা ল'ব লগতে কেৰিয়াৰত সৰু সুৰা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা বিশেষকৈ কেৰিয়াৰৰ কাম বনবোৰ অকণমান পলম হোৱা দেখা যাব গতিকে আপুনি যদি ধৈৰ্য এৰি দিয়ে তেতিয়াহ'লে কিন্তু আপুনি সমস্যাত পৰিব পাৰে গতিকে ধৈৰ্যৰ বিশেষ এই বছৰত আপোনাৰ প্ৰয়োজন আছে কেৰিয়াৰৰ পৰিৱৰ্তন আহিব বিশেষকৈ বিদেশত চাকৰি কৰিব যদি যাব ইচ্ছা কৰি আছে এই বছৰটো আপোনাৰ বাবে অত্যন্ত শুভদায়ক লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সন্তুষ্টিৰ অভাৱৰ বাবে চাকৰি বাকৰিৰ পৰিৱৰ্তন অহা দেখা যাব বিশেষকৈ গুৰু বৃহস্পতি স্থিতি এই বছৰত শুভ হৈ পৰিব কাৰণ তৃতীয়ৰ পৰা চতুৰ্থ গৃহত প্ৰৱেশ কৰিব যিখিনি সময়ত আপোনাৰ কেৰিয়াৰৰ বাবে শুভফল কঢ়িয়াই আনিব গুৰু বৃহস্পতিয়ে আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ স্থিতিক যদি অকণমান শুভ কৰিব পাৰে বিশেষকৈ শনিবাৰটো পালন কৰা শনিদেৱৰ বাবে আপুনি শিৱ মন্দিৰ দৰ্শন কৰাটো যদি আপুনি কৰে তেতিয়াহ'লে এই বছৰত গুৰু বৃহস্পতিৰ শুভ স্থিতি আপোনাক বিশেষ শুভফল প্ৰদান কৰিব আৰু যিহেতু সাড়ে সাতি আপোনাৰ দ্বিতীয় চৰণত থাকিব এই বছৰ যাৰ বাবে আপোনাৰ কাম বনবোৰ অকণমান পলম হ'ব পাৰে কেৰিয়াৰ ক্ষেত্ৰৰ ফালৰ পৰা গতিকে কিছু গুৰুত্ব ৰাখি কাম বনবোৰ কৰাৰ প্ৰয়োজন আছে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও যাতে আপুনি কিছু নিজৰ ধৈৰ্য ত্যাগ নকৰে একমাত্ৰ ধৈৰ্যই এই বছৰত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ অকণমান মধ্যম বিশেষকৈ বছৰটোৰ প্ৰথমখিনি সময় আপোনাৰ ব্যয় বৃদ্ধি পোৱা দেখা যাব যেতিয়ালৈকে শনি আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব সেইখিনি সময় আপোনাৰ বাবে কিছু মধ্যম দেখা পোৱা গৈছে কিন্তু মাৰ্চ মাহৰ পিছত শনিদেৱৰ যি ৰাশি পৰিৱৰ্তন হ'ব সেই ৰাশি পৰিৱৰ্তনে কিছু সুফল প্ৰদান কৰা দেখা যাব লগতে ছায়া গ্ৰহ ৰাহু আৰু কেতু আপোনাৰ প্ৰথমতে দ্বাদশত আৰু ষষ্ঠ গৃহত থাকিব যিখিনি সময়ত আপোনাৰ আৰ্থিক জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন অহা দেখা যাব দ্বাদশ গৃহত ৰাহুৰ উপস্থিতি আপোনাক
অপ্ৰত্যাশিতভাৱে ধন লাভ আৰু ধন খৰচ দুয়োটাই কৰাব। গতিকে ধন আহিব, খৰচো হ'ব। লগতে বৃহস্পতি গ্ৰহ যেতিয়া এপ্ৰিল মাহত তৃতীয় গৃহৰ পৰা চতুৰ্থ গৃহলৈ প্ৰৱেশ কৰিব সেইখিনি সময় হ'ব, কিন্তু তৃতীয় গৃহত থকালৈকে খৰচ আপোনাৰ কিছু হৈ থাকিব। লগতে ধনৰ প্ৰৱাহ তেতিয়াহে আহিব যেতিয়া চতুৰ্থ গৃহত গুৰু বৃহস্পতি প্ৰৱেশ কৰিব। লগতে আপুনি যদি নিজা ব্যৱসায় কৰে তেতিয়াহ'লে এই বছৰত ধন প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব, কিন্তু সেয়া ধন আপুনি সঞ্চয় কৰিব নোৱাৰিব। যিমানখিনি উপাৰ্জন কৰিব সিমানখিনি আপোনাৰ এই বছৰটোত খৰচ হোৱাও দেখা যাব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু শুভ, কিছু মধ্যমভাৱে এই বছৰটো পাৰ হ'ব। একেদৰে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু মধ্যমভাৱে পাৰ হ'ব। বিশেষকৈ দ্বাদশ গৃহত যেতিয়ালৈকে শনিদেৱ থাকিব তেতিয়ালৈকে সাড়ে সাতিৰ প্ৰভাৱে আপোনাৰ শিক্ষাত মনোযোগ কম কৰা দেখা যাব, কিন্তু শনিদেৱৰ পৰিৱৰ্তনে তাৰ কিছু প্ৰভাৱ কম কৰিব। অৱশ্যে এপ্ৰিল মাহ পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব তেতিয়ালৈকে সিমান শুভ নহয়, কিন্তু যেতিয়াই চতুৰ্থত প্ৰৱেশ কৰিব অৰ্থাৎ এপ্ৰিল মে' মাহত যেতিয়া গুৰু বৃহস্পতি চতুৰ্থ গৃহত প্ৰৱেশ কৰিব সেইখিনি সময়ত বৃহস্পতিৰ প্ৰভাৱত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু পৰিৱৰ্তন আহিব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ইতিবাচক ফলাফল প্ৰদান কৰা দেখা যাব। লগতে শনিদেৱ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ সময়ত অৱশ্যে পঢ়াৰ গতি কিছু মন্থৰ হ'ব পাৰে, একাগ্ৰতা ক্ষমতা অকণমান কমিব পাৰে। গতিকে নিজক আপুনি কিছু ষ্ট্ৰং কৰাৰ এই বছৰত প্ৰয়োজন আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা। লগতে দ্বাদশ গৃহত ৰাহুৰ স্থিতিয়ে শিক্ষাৰ ক্ষেত্ৰত অকণমান বিচলিত কৰিব পাৰে। গতিকে একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব, যাৰ বাবে অকণমান হয়তো শিক্ষাত একাগ্ৰতা কমিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ চেষ্টা কৰক, তেতিয়া নিশ্চয় কিছু পৰিমাণে হ'লেও সুফল লাভ কৰিব। এইবাৰ আহিছোঁ পাৰিবাৰিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। এইবছৰ মে' মাহলৈকে অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু মধ্যম, কিয়নো মে' মাহলৈকে যিহেতু গুৰু বৃহস্পতিও আপোনাৰ তৃতীয়ত থাকিব, শনিদেৱ ৰাশিৰ পৰা দ্বাদশত থাকিব, যিটো অকণমান সৰু সুৰা সমস্যাৰ ঘৰত সৃষ্টি কৰিব পাৰে। লগতে শনিৰ সাড়ে সাতি আপোনাৰ জীৱনত কিছু অকণমান প্ৰভাৱ পেলাব পাৰে, কিন্তু চতুৰ্থত গুৰু বৃহস্পতিৰ আগমনে পৰিস্থিতি অকণমান সলনি কৰি তুলিব, আপোনাৰ শুভ ফল প্ৰদান কৰিব। যেতিয়ালৈকে গুৰু বৃহস্পতি আপোনাৰ তৃতীয়ত থাকিব, শনিদেৱ দ্বাদশত থাকিব, সেইখিনি সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। ঘৰত সিমান শান্তি নাথাকিব পাৰে, হয়তো সৰু সুৰা মতভেদ চলি থাকিব পাৰে। গতিকে যিমান পাৰে এপ্ৰিল মে' মাহলৈকে আপুনি অকণমান গুৰুত্ব ৰাখক, কিছু সতৰ্ক হৈ থাকক। তাৰ পিছৰ সময়খিনি আপোনাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰতো শুভ ফল লৈ অহা দেখা যাব। একেদৰে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো কিছু মধ্যমীয়াভাৱে পাৰ হ'ব। বিশেষকৈ এপ্ৰিল মে' মাহলৈকে কিছু মধ্যম, কাৰণ সেইখিনি সময়ত শনি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব, গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত থাকিব, যিটো স্থিতি সিমান শুভকাৰক নহয় আপোনাৰ বাবে। কিন্তু এপ্ৰিল মে' মাহৰ পিছত আপোনাৰ সকলো ৰাশিৰ বিশেষকৈ পৰিৱৰ্তন অহা দেখা যাব। এপ্ৰিল মে' মাহলৈকে আপুনি সম্পৰ্কলৈ অহাৰ পৰা দূৰত থকাই ভাল হ'ব। যদি আপুনি বিবাহৰ কথা ভাবি আছে, এপ্ৰিল মে' মাহলৈকে বিবাহৰ কথা নভবাটোৱে আপোনাৰ বাবে ভাল হ'ব। তাৰ পিছত অৱশ্যে বিবাহ পাশত আবদ্ধ হ'ব পাৰিব, নতুবা বিবাহৰ কথা ভবাটো আপোনাৰ বাবে ভাল হ'ব। যেতিয়া চতুৰ্থত গুৰু বৃহস্পতি যাব তেতিয়াই বিবাহৰ বাবে আপুনি অনুকূল পৰিৱেশ লাভ কৰিব। আপোনাৰ বাবে 2025 বৰ্ষত অৱশ্যে বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে অতি শুভদায়ক এপ্ৰিল মে' মাহৰ পিছৰ সময়খিনিত। গতিকে তাৰ আগৰ সময়খিনিত কিছু গুৰুত্ব ৰাখিব। নিশ্চয় আপোনাৰ 2025 বৰ্ষৰ শেষৰ সময়খিনি অতি শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। একেদৰে স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো এই মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে অকণমান মধ্যম, কিয়নো আপোনাৰ এই বছৰত শনিদেৱ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে সাড়ে সাতিৰ দ্বিতীয় চৰণত যেতিয়া প্ৰৱেশ কৰিব শনিদেৱে, তেতিয়া স্বাস্থ্যত অকণমান অৱনতি হ'ব পাৰে। বিশেষকৈ ভৰিৰ বিষ,
কঁকালৰ বিষ এনেধৰণৰ সৰু সুৰা বিষ আপোনাৰ স্বাস্থ্যত থাকিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। সম্পূৰ্ণ বছৰটোত স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে এপ্ৰিল মে' মাহত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত যাব, তেতিয়া কিছু স্বাস্থ্যত সবলতা অহা দেখা যাব। সেইখিনি সময় আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। তথাপি শনিদেৱৰ ৰাশিত প্ৰৱেশে বিষৰ অনুভৱ কৰাব পাৰে। গতিকে নিজৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। তেতিয়া দেখিব নিশ্চয় কিছু পৰিমাণে হ'লেও আপুনি গ্ৰহস্থিতিৰ পৰা পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন 2025 বৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।